অসম সাহিত্য সভাৰ সপ্ততিতম পাঠশালা অধিৱেশনৰ আজি সামৰণি দিন আৰু আজি সামৰণিৰ দিনত নিয়মীয়া বাৰ্তাৰ উদ্যোগত আৰু নিউজ লাইভৰ সহযোগত অনুষ্ঠিত এই আলাপ অনুষ্ঠানত আপোনালোকক আমি স্বাগতম জনাইছোঁ আৰু আমি আলাপ অনুষ্ঠান আৰম্ভ কৰিম আৰু আজিৰ আলাপ অনুষ্ঠানত আমি জানিম বজালী অঞ্চলৰ কেইবাগৰাকীও বিশিষ্ট নবীন প্ৰবীণ সাংবাদিকৰ লগত যে এইবাৰৰ পাঠশালা সাহিত্য সভাৰ অধিৱেশন কিয় বিশেষ তেওঁলোকৰ দৃষ্টিকোণৰ পৰা আমি সকলো কথা জানিম আৰু তাৰ পূৰ্বে আমি এটি দেৱদাসী নৃত্যৰে অনুষ্ঠান আৰম্ভ কৰিবলৈ লৈছোঁ আৰু এই দেৱদাসী নৃত্য পৰিৱেশন কৰিব বজালীৰ ইতিহাস প্ৰসিদ্ধ পৰিহৰেশ্বৰ দেৱালয়ৰ শিল্পীসকলে এয়া দেৱদাসী নৃত্যৰ মাজলৈকে মই পোনে পোনে কৈছোঁ। নিশ্চয়কৈ এয়া নৃত্য আমি দেখুৱাইছোঁ দেৱদাসী নৃত্য আৰু নৃত্য চলি থাকিব আৰু সমান্তৰালভাৱে আমি কথা পাতিবলৈ চেষ্টা কৰিম। আমি পোনে পোনে আহিছোঁ দলৰ কাষলৈ ডুবিৰ পৰিহৰেশ্বৰ দেৱালয়ৰ ডুবিৰ আৰু আপোনাৰ পৰা জানিম যে কি ক'ব আজিৰ যিটো অনুষ্ঠান বা অসম সাহিত্য সভাৰ এইবাৰ পাঠশালা যি অধিৱেশন আপোনাৰ দৃষ্টিত কিয় বিশেষ কি ক'ব? পাঠশালা অধিৱেশন ইয়াৰ আগতে 1987 চনতো হৈছে। পাঠশালাৰ সকলো বস্তুৱে এটা এটা নতুন বিশেষত্ব থাকে। যেনে প্ৰথম পাঠশালা যেতিয়া 87 চনত সাহিত্য সভা হৈছিল তেতিয়া নতুনকৈ গ্ৰন্থমেলা অনুষ্ঠিত হৈছিল। তেতিয়াৰ পৰা আজিলৈকে গ্ৰন্থমেলা চলি আছে আৰু এইবাৰ কথা হ'ল কি এইবাৰ আমাৰ যি বিজ্ঞান প্ৰদৰ্শনী এইটো নতুনকৈ এটা সংযোজন কৰা হৈছে। তাৰে যি মেলা এই ঘূৰ্ণি চেৰকি এইবিলাক আমি উঠাই দিছোঁ। 2 নম্বৰ কথা হৈছে কি ইয়াত নতুন নতুন বস্তু দেখিব আপুনি। 87 চনত আমাৰ হৈছিল কাৰণে 87 ফুট ডাঙৰ জাপি ওলাইছে। 2 নম্বৰ কথা হৈছে কি এতিয়া আমাৰ কথা হৈছে কি আমাৰ যি কালি যি প্ৰচেছন হৈছে এনেকুৱা প্ৰচেছন আজিলৈকে কোনো সাহিত্য সভাত হোৱা নাই বুলি ৰাইজে মন্তব্য কৰিছে। নিশ্চয়কৈ সকলো কথা জানিছোঁ আৰু তেওঁলোকে কৈছে যে বৌদ্ধিক সমল আছে এইবাৰ সাহিত্য সভাৰ পাঠশালা অধিৱেশনত। এগৰাকী বজালীৰ জ্যেষ্ঠ সাংবাদিক প্ৰণৱ কুমাৰ গোস্বামীৰ কাষলৈ আহিছোঁ। দাদা কি ক'ব এইবাৰ যিটো অধিৱেশন
অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশন আপোনাৰ দৃষ্টিত কিয় বিশেষ? সঁচাকৈ এইবাৰ পাঠশালাৰ যিখন অধিৱেশন মোৰ দৃষ্টিত কিয় বিশেষ, প্ৰথম কথা হৈছে কি অসম সাহিত্য সভা এইবাৰ পাঠশালাৰ পৰাই জনমুখী হোৱাত সহায় কৰিছে। মানুহৰ যিটো অসম সাহিত্যৰ প্ৰতি আস্থা হেৰাই গৈছিলে, মই ভাবোঁ আস্থা ঘূৰি আহিছে। কাৰণ এতিয়া তাৰ প্ৰমাণটো হৈছে ছ'চিয়েল মিডিয়াত বহুতেই মানে উল্লেখ কৰিছে যে পাঠশালাৰ পৰাই বোধহয় অসম সাহিত্য সভাৰ ঋতমৰ্যাদা পুনৰ ঘূৰি আহিব। 1 নম্বৰ কথা। 2 নম্বৰ কথা হৈছে কি যে আমাৰ এটা চৰ্চিত কথা যে বাণিজ্য মেলাই যদিও ৰাইজক আকৰ্ষিত কৰিছিলে, কিন্তু বাণিজ্য মেলাই বিশেষ একো দিব পৰা নাছিলে। কিন্তু এতিয়া তাৰ সলনি বিজ্ঞান মেলা, যেনে বিজ্ঞান আৰু সাহিত্যৰ সংযোগ, এইটো এটা ডাঙৰ কথা। তৃতীয় মই উল্লেখ কৰিম যে অসম সাহিত্য সভাৰ মঞ্চত এইবাৰ কবি সন্মিলনে ৰেকৰ্ড কৰিছে যে এতিয়ালৈকে প্ৰায় 1300-1400 কবিয়ে কবিতা পাঠ কৰিছে। তেওঁলোকক মঞ্চ দিয়া হৈছে, সুকীয়া কবিতাৰ গাঁও সৃষ্টি কৰা হৈছে, যিটো অসম সাহিত্য সভাৰ ইতিহাসৰ এইটো প্ৰথম। অসম সাহিত্য সভাৰ ইতিহাসত কেতিয়াও কবিতাক স্থান দিয়া হোৱা নাছিলে ইমান ভাল ধৰণে। গতিকে এইবাৰ পাঠশালাত এই স্থানটো দিয়া হৈছে। যদি এটি কবিতা শুনিব পাৰোঁ। মোৰ মাতটো আচলতে নাই, কাৰণ মই নিজে কবি সন্মিলনৰ সম্পাদক। তথাপি অকণমান ছুটিকৈ এটা পঢ়ি দিছোঁ। কবিতাৰ শিৰোনাম লিংক। মোক এটা লিংক দিয়া, যাৰ ভিতৰত সোমাই মই সলনি কৰিব পাৰোঁ জীৱনৰ গতিপথ। লিংক এতিয়া জনপ্ৰিয় শব্দ, যাৰ বুকুচাত উঠি নেতিজনে সোমাই যায় ন পৃথিৱীত। কেতিয়াবা সপোন বাস্তৱ হয়, কেতিয়াবা ধূলিচাত। লিংক যেন এতিয়া মোবাইল ব্যৱহাৰকাৰীৰ অক্সিজেন। লিংকত সৰহকৈ উশাহ নল'লে স্তব্ধ হৈ পৰে প্ৰাত্যহিক জীৱন। লিংক বিচাৰি নিতৌ হোৱাটছআপত মেছেজেহে আমালৈ। দিনটো বাতৰি কৰাৰ শেষত এচামৰ প্ৰশ্ন, বাজিলনে বাতৰিটো, লিংকটো দিয়কচোন। এইখিনি মই পঢ়িছোঁ, মোৰ মাতটো নাই কাৰণে মই বেছি দীঘলীয়া। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এটি সুন্দৰ কবিতা আমাক শুনালে। আৰু চাওক, কেইবাগৰাকীও ইয়াতে নবীন প্ৰবীণ সাংবাদিক আছে। এগৰাকী পাঠশালা অঞ্চলৰ প্ৰাক্তন ছাত্ৰ নেতা তথা বৰ্তমানৰ সাংবাদিক বিশ্বজিৎ গাংগুলীৰ কাষলৈ আহিছোঁ। আপোনাৰ দৃষ্টিত কিয় বিশেষ এই পাঠশালা অধিৱেশন, কি ক'ব? প্ৰথমতে নিউজ লাইভৰ পৰিয়ালক ধন্যবাদ জনাইছোঁ। আৰু পাঠশালা অধিৱেশন চিৰদিনৰ কাৰণে এটা স্মৰণীয় হৈ ৰ'ব। আৰু এইবাৰৰ পৰা অধিৱেশন, অসম সাহিত্য সভাৰ অধিৱেশন য'তেই নহওক কিয় বিজ্ঞান মেলা অন্তৰ্ভুক্ত হ'ব। আৰু নতুনকৈ পাঠশালাই নজিৰবিহীন এটা নজিৰ গঢ়িলে আচলতে। পাঠশালা অধিৱেশনৰ পাছত যিমান কেইখন অসম সাহিত্য সভাৰ অধিৱেশন হ'ব, আটাইকেইখন অধিৱেশনতে কিন্তু বিজ্ঞান মেলা অন্তৰ্ভুক্ত হ'ব। তাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ আমাৰ আদৰণি সমিতিক, আৰু ধন্যবাদ জনাইছোঁ আপোনালোকে ইয়াত আহি এনেকুৱা এটা নবীন প্ৰবীণ সাংবাদিকক লৈ এনেকুৱা এটা অনুষ্ঠান আয়োজন কৰিছে। আৰু বহু ক্ষেত্ৰত ইয়াত অন্তৰ্ভুক্তি হৈছে, যি চিৰদিনৰ কাৰণে অসম সাহিত্য সভাৰ মজিয়াত ৰৈ যাব। নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। অতি সুন্দৰকৈ তেওঁ প্ৰকাশ কৰিছে যে কিয় বিশেষ এইবাৰ অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশন। আৰু কেইবাগৰাকীও সাংবাদিক আছে। যদি আপোনাৰ পৰা জানো, হিৰণ্য কলিতাৰ পৰা জানো যে কি ক'ব, আপোনাৰ দৃষ্টিত কিয় বিশেষ এই পাঠশালা অধিৱেশন? মই নিয়মীয়া বাৰ্তাৰ এই অনুষ্ঠানটোক মই ভাল লাগিছে। 2 নম্বৰ কথা হ'ল, আমাৰ সাহিত্য সভা ইয়াতে 1987 চনত প্ৰথম আৰম্ভ হৈছিলে এই ভট্টদেৱ ক্ষেত্ৰতে। আৰু তেতিয়া আমাৰ গ্ৰন্থমেলা ইয়াত উপহাৰ দিছিলে আমাৰ বজালীবাসী সমস্ত মানে অসম সাহিত্য সভাক। আৰু এইবাৰ আমাৰ বিজ্ঞান মেলা এই এটা নতুন পদক্ষেপ, এইটো আমাৰ উপহাৰ দিছে বজালীৰ পৰা। আৰু এতিয়াৰ পৰা অহৰহভাৱে সাহিত্য সভাত বিজ্ঞান মেলাই স্থান পাব। এনেদৰে বিজ্ঞান মেলা চলি যাব। তাৰে উপৰি আমাৰ এই যিটো সাংস্কৃতিক শোভাযাত্ৰা গ'ল, সেইটো সাংস্কৃতিক শোভাযাত্ৰাত আমাৰ 7 ভনীৰ দেশ বুলি কওঁ আমাৰ অসমক, সেই গোটেই গাৰো হিলছৰ পৰা অৰুণাচলী, নাগালেণ্ড গোটেই মানে শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। তাৰে উপৰি আমাৰ ওচৰতে থকা ভুটীয়া ৰাজ্যৰ, ভুটীয়া দেশৰ পৰা ভুটীয়াসকলেও এই সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। গতিকে আমাৰ এই সাংস্কৃতিক শোভাযাত্ৰা বৰ বাৰে ৰহণীয়া, বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা। গোটেই পৃথিৱীয়ে এইবাৰ প্ৰত্যক্ষ কৰিছে এই সাংস্কৃতিক শোভাযাত্ৰা। তদুপৰি আমাৰ এইবাৰ সাহিত্য সভাত জনগোষ্ঠীয় যিখন গাঁও, সেইখন এটা উল্লেখযোগ্য, মানে আমাৰ যে এই জাতি জনগোষ্ঠী পাহাৰ ভৈয়ামৰ আমাৰ যি মিলনভূমি, এই ভট্টদেৱ ক্ষেত্ৰত এইবাৰ উল্লেখযোগ্য মানে উদাহৰণ বুলি ক'ব পাৰি। নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অতি সুন্দৰকৈ সকলো কথা উল্লেখ কৰিছে যে কিয় বিশেষ এইবাৰ অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশন। আৰু এগৰাকী সাংবাদিক আছে মোৰ লগত, মৃন্ময় পাঠক, যে প্ৰতিদিন টাইমক প্ৰতিনিধিত্ব কৰে আপুনি, আৰু দীৰ্ঘদিন ইয়াতে সংবাদ সেৱা কৰি আছে।
আৰু সুখৰ কথা যে আপোনালোকে এই সাহিত্য সভা এইবাৰ পাইছে, কি ক'ব? নিশ্চয়কৈ প্ৰথমে নিয়মীয়া বাৰ্তা আৰু নিউজ লাইভ পৰিয়ালক ধন্যবাদ জনাইছোঁ। এনেকুৱা এটা অনুষ্ঠান আজি সাংবাদিকৰ কাৰণে ৰাখিছে, কিয়নো প্ৰতিটো সময়তে সাংবাদিকসকলে নিজৰ কৰ্তব্য পালন কৰি আছে। তাৰ মাজতে এনেকুৱা অনুষ্ঠান এটা ৰখাৰ বাবে নিয়মীয়া বাৰ্তা আৰু নিউজ লাইভক ধন্যবাদ জনাইছোঁ। প্ৰথম কথা হ'ল এইবাৰ সাহিত্য বা বহুকেইটা দিশত পৃথক দেখা পোৱা গৈছে, কিয়নো বাণিজ্য মেলাৰ পৰিৱৰ্তে বিজ্ঞান মেলাৰ প্ৰভাৱৰ কথা দেখিবলৈ পোৱা গৈছে। আৰু আজিৰ দিনটোত আটাইতকৈ ভাল লগা খবৰ, কিয়নো ইতিমধ্যে গ্ৰন্থমেলাত 5 কোটি টকাৰ যি গ্ৰন্থ ইতিমধ্যে বিক্ৰী হোৱা বুলি আমি গম পাইছোঁ, আৰু সেইটো আটাইতকৈ ভাল লগা খবৰ। যি সময়ত আচলতে ছ'চিয়েল মিডিয়াৰ বাঢ়ি গৈছে, সংখ্যা বাঢ়ি গৈছে, কিন্তু সেই সময়তে কিন্তু গ্ৰন্থৰ প্ৰতিও আগ্ৰহ বাঢ়িছে, ভক্তিমূলক গ্ৰন্থৰ প্ৰতিও আগ্ৰহ বঢ়া বুলি ইতিমধ্যে আমাক গ্ৰন্থমেলা সমিতিৰ বিষয়ববীয়াই জানিবলৈ দিছে। তাৰ লগতে বজালীহাটৰ প্ৰভাৱৰ ঘটিছে, যি আছে আচলতে বজালীৰ খাদ্য, সেই খাদ্যসমূহ তাত যোগান ধৰা হৈছে। তাৰপিছত নাট্য, যি আমাৰ নাট্যনগৰী পাঠশালাত 3খনকৈ নাটক ইতিমধ্যে বিনামূলীয়াকৈ দেখুওৱাৰ ব্যৱস্থা কৰা হৈছে। জনগোষ্ঠীয় সন্মিলনৰ ব্যৱস্থা কৰিছে। এনেধৰণৰ বহুকেইটা ইতিমধ্যে যি পদক্ষেপ, সেই পদক্ষেপক নিশ্চয়কৈ আমি সঁহাৰি জনাব লাগিব। নিশ্চয়কৈ, আৰু আমি ক্ৰমাৎ সকলো কথা জানিম। আৰু আমাৰ লগত আছে বজালীৰ আনন্দৰাম বৰুৱা একাডেমীৰ ৰেক্টৰ ৰঞ্জিত ডেকা ছাৰ আছে। যে ছাৰ, কি ক'ব, আপুনি যিহেতু এগৰাকী সাংবাদিক হিচাপত কাম কৰিছিলে, এইবাৰ যদি সাংবাদিকৰ দৃষ্টিত আপোনাক সোধোঁ যে কিয় বিশেষ এইবাৰ অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশন, কি ক'ব? এক বিতৰ্কহীন অধিৱেশন, এক নতুনৰ বাট কাটি দিয়া অধিৱেশন। কাৰণ পাঠশালাৰ পৰাই অসম সাহিত্য সভাৰ সমগ্ৰ বিতৰ্ক না হৈ এক নতুন দিশেৰে গতি কৰিব। সেই পুৰণি যুগৰ সাহিত্য সভাৰ প্ৰতি মানুহৰ যি সন্মান, যি আদৰ, সেই ঘূৰি আহিছে। আৰু এই অধিৱেশনে এই কথা প্ৰমাণ কৰিছে। নিয়মীয়া বাৰ্তাৰ এই ধৰণৰ কৌশলী স্থিতিয়ে আমাৰ সাহিত্য সভাক আৰু অধিক আগুৱাই নিছে। নিউজ লাইফৰ এই কৌশলী স্থিতিয়ে আৰু অধিক আগবঢ়াই নিছে। গতিকে এই চেগতে এগৰাকী পাঠশালাবাসী হিচাপে আমি নিউজ লাইফ আৰু আমাৰ নিয়মীয়া বাৰ্তাক আমি ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। আৰু পৰৱৰ্তী পৰ্যায়তো পাঠশালা বা বজালী এনে অনুষ্ঠানত যাতে আপোনালোকে সহায় সহযোগিতা কৰে। আমাৰ স্থানীয় সাংবাদিকসকলে যথেষ্ট কষ্ট কৰিছে, আপোনালোকৰ ফালৰ পৰা যথেষ্ট কষ্ট কৰিছে। এগৰাকী আদৰণি সমিতিৰ কৰ্মকৰ্তা হিচাপে, পৃষ্ঠপোষক হিচাপে আমি আপোনালোকক পুনৰবাৰ কৃতজ্ঞতা জনালোঁ। আৰু আজি আমি কথা পাতি আছোঁ, অকণমান যদি থিয় হৈ দিয়ে, যে অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশন কিয় এইবাৰ বিশেষ? এগৰাকী আপুনি জ্যেষ্ঠ সাংবাদিক বজালী অঞ্চলৰ, হয়, কি ক'ব? পাঠশালাৰ এইবাৰ অধিৱেশনে এক সাহিত্য সভাক নতুন মাত্ৰা দিবলৈ সক্ষম হৈছে বুলি ইতিমধ্যে বিভিন্ন সাহিত্যপ্ৰেমীয়ে এই সাহিত্য সভাৰ পৰিদৰ্শন কৰি মন্তব্য কৰি গৈছে। আৰু সামগ্ৰিকভাৱে এই সাহিত্য সভাখন সফল হোৱাই নহয়, সাহিত্য সভাৰ ইতিহাসত নতুন নতুন কথা সংযোজনৰ এটা ইংগিত দিছে। আৰু তাৰ পৰা আমি ক'ব পাৰোঁ যে সাহিত্য সভাই পাঠশালাৰ অধিৱেশনৰ পৰা পুনৰ এটা নতুন গতি লাভ কৰিছে। এতিয়া এইটো সকলো ৰাইজে এই কথাই কৈছে যে নতুন গতি লাভ কৰাৰ পিছত সাহিত্য সভা পাঠশালাৰ অধিৱেশনে বহুত কৰিছে, ইয়াত প্ৰভাৱ বিস্তাৰ কৰিছে। আৰু ইয়াত এই গতিয়ে সাহিত্য সভাক অদূৰ ভৱিষ্যতে নতুনকৈ সংগঠিত কৰাত এটা সুযোগ দিব। নিশ্চয়কৈ এয়া আছিলে বজালীৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক নৱ কলিতা, আৰু তেখেতৰ অনুভৱ আমি জানিলোঁ। ৰাজীৱ পাটগিৰি আছে, এগৰাকী নবীন সাংবাদিক। কি ক'ব আপুনি যিখিনি দেখিছে যে পাঠশালা অধিৱেশন এইবাৰ কিয় বিশেষ? হয়, প্ৰথম দিনৰ পৰা যিটো সঁহাৰি সকলো সাহিত্যিক হওক, সাহিত্যিক অনুৰাগী সকলোৰে হওক, এনেকুৱা সঁহাৰি হয়তো আগতে সাহিত্য সভাত আমি দেখা নাছিলোঁ। আৰু এনেদৰে আজি অন্তিমটো দিনতো এনেদৰে সঁহাৰি আহিছে। গতিকে আহক, আজি অন্তিমটো দিনত সকলোৱে আহি উপভোগ কৰক সাহিত্য সভা। নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি ভালেখিনি কথা পাতিলোঁ। এতিয়া যদি এটি কবিতা শুনো, এগৰাকী উদীয়মান সাংবাদিক আছে সঞ্জীৱ সাগৰ, এটি কবিতা আমি শুনিব বিচাৰিম পোনে পোনে আপোনাৰ পৰা। ঠিক, ধন্যবাদ জ্ঞাপন কৰিছোঁ। কবিতা লৈ আহিছোঁ। কবিতাৰ শিৰোনাম তোমাৰ চকুজুৰি। দুটি নয়নৰ ভাষা পঢ়িব পাৰেনে আপুনি? মই পঢ়িছোঁ দুটি নয়নৰ গোপন ভাষা। পঢ়িছোঁ মিচিকীয়া হাঁহি, চকুৱে মিছা কথা কয়, হাঁহিয়ে মৰিচিকাৰ দৰে ঠগায়। চকু আৰু হাঁহিৰ ৰহস্য দেখাত হোক ভিতৰি ভিতৰি অলেখ দুখ। বহুদিনৰ মূৰতে হয়তো দেখিছিলোঁ তোমাৰ চকুত তৰাৰ জিলিকনি। চকুৱে কথা কয়, উত্তৰ এটাই, চকু মৌন। কিন্তু কবিয়ে বুজে চকুৰ নীৰৱ ভাষাবোৰ। তোমাৰ দুটি নয়নত লিখা আছিল মৰমৰ অলেখ কথা, অলেখ মৰমেৰে ভৰা তোমাৰ হৃদয়। মই পঢ়িছিলোঁ তোমাক প্ৰথম দেখাৰ দিনা, কাৰণ মই যে এজন কবি।
একদম চমুকৈ জানিম যে সঞ্জীৱ এইবাৰ কেনেকুৱা দেখিছে এই যি অধিৱেশন আপোনাৰ দৃষ্টিত কিয় বিশেষ একদম চমুকৈ জানিম এইবাৰ এক বহু ক্ষেত্ৰত ব্যতিক্ৰম দেখা গৈছে আজি প্ৰদৰ্শনী মেলাতে হওক বা গ্ৰন্থমেলাতে হওক বা বাণিজ্যৰ ক্ষেত্ৰত এইবাৰ বাণিজ্য নাই বজালী হাটৰ অনুষ্ঠান হৈছে অহৰহভাৱে দিন ৰাত চলি আছে কবিৰ এক মহা আয়োজন 40 ঘণ্টা জোৰা কবিতা পাঠৰ লক্ষ্যৰে প্ৰতিদিনে চলি আছে দুটা হেৰিত ৰাতিপুৱা আৰু আবেলিৰ পৰা কবিৰ হেৰি চলি আছে ইতিমধ্যে 1500 কবিয়ে কবিতা পাঠ কৰা বুলি গম পাইছোঁ আৰু 50 কোটি টকাৰ গ্ৰন্থ বিক্ৰী কৰা বুলি আমি এক বাৰ্তা পোৱা গৈছে নিশ্চয়কৈ সকলো কথা সদৰি কৰিছে আৰু তেওঁলোকে সকলোৱে মন্তব্য কৰিছে যে এইবাৰ বিশেষ এই অসম সাহিত্য পাঠশালা অধিৱেশন এগৰাকী বজালীৰ জ্যেষ্ঠ সাংবাদিক আছে গৌতম দাস তেখেতৰ পৰা জানিম যে আপুনি দীৰ্ঘদিন সংবাদ সেৱাৰ লগত জড়িত আৰু অসম সাহিত্য সভাৰ এই পাঠশালা যি অধিৱেশন আপোনাৰ দৃষ্টিত কিয় বিশেষ মই দুটামান সৰু কথাই ক'ম যে প্ৰতিদিনে 4-5 লাখ মানুহ ইয়াত সমবেত হৈছে জনসমুদ্ৰ হৈছে এইবাৰ পাঠশালা সাহিত্য সভাত কিন্তু কোনো ধৰণৰ এটা অপ্ৰীতিকৰ ঘটনাৰ নজিৰ নাই এইবাৰ সাহিত্য সভাত আৰু দ্বিতীয়টো কথা হ'ল যিটো পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি যিটো গুৰুত্ব আৰোপ কৰা হৈছে আৰু ইয়াত এখন পাণ দোকান নাই যিটো আজিকালিৰ যুৱ মানে গুটখা বোলা বস্তুটো নাই তামোল এখন নাই এইটোৱে মোৰ বিশেষ ভাল লাগিছে এইবাৰ সাহিত্য সভাত আৰু এইটোৱে মই ব্যতিক্ৰম বুলি ক'ব খুজিম নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলো কথা সদৰি কৰিছে আৰু কেইবাগৰাকী সাংবাদিক আছে এগৰাকী উদীয়মান সাংবাদিক আছে জিন্তু দাস যে আপোনাৰ দৃষ্টিত কিয় বিশেষ এই সাহিত্য সভাৰ অধিৱেশন বিশেষ বুলি ক'ব গ'লে বহুকেইটা কাৰণ আছে তাৰ ভিতৰত যদি আমি চাওঁ ইয়াত প্ৰথম 1987 চনত ইয়াতে এই ভট্টদেৱ ক্ষেত্ৰৰ পৰাই গ্ৰন্থমেলাৰ সংযোজন ঘটিছিল আৰু এইবাৰ 2025 বৰ্ষৰ সাহিত্য সভা অধিৱেশনত ইয়াত বিজ্ঞান মেলা আয়োজন কৰা হৈছে আৰু ইয়াৰ বাবে আমাৰ আদৰণি সমিতিৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিব লাগিব তেওঁৰ প্ৰচেষ্টাতে আচলতে বিজ্ঞান মেলা আয়োজন হৈছে আৰু বহুকেইটা দিশ আছে তাৰ ভিতৰত যদি আমি প্ৰদৰ্শনী মেলাত চাওঁ তেতিয়াহ'লে এটা বিশাল আকৃতিৰ জাপি যিটো জাপি 87 ফুট দৈৰ্ঘ্যৰ এই জাপিটো ইতিমধ্যে এছিয়া বুক অৱ ৰেকৰ্ড বা ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত অন্তৰ্ভুক্ত হ'বলৈ সক্ষম হৈছে তাৰোপৰি গ্ৰন্থমেলা ইয়াকে কৰি বহুখিনি আচলতে অৰকে নপৰিব আচলতে এই অধিৱেশনখনৰ কথা ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোৱে সুন্দৰকৈ তেওঁলোকৰ অনুভৱ ব্যক্ত কৰিছে আৰু তেওঁলোকে যিহেতু দেহে কেহে প্ৰতিটো দিনে ব্যস্ত হৈ আছে আৰু সুন্দৰকৈ যি সাংবাদিকতাৰ অভিজ্ঞতা আৰু যি তেওঁলোকৰ দৃষ্টিকোণ সেয়া সদৰি কৰিছে মোৰ লগত আছে এগৰাকী সাংবাদিক আপোনাৰ পৰা জানিম কি ক'ব আপোনাৰ চমুকৈ পৰিচয়টো জানিম আৰু ছবিৰঞ্জন মেধি মোৰ নাম ছবিৰঞ্জন মেধি ডেমক্ৰেচি লাইভত কৰি আছোঁ মই এইটো এইবাৰ মানে অসম সাহিত্য বা পাঠশালা অধিৱেশন সৰ্বাংগ সুন্দৰ হৈছে আৰু এতিয়া ইয়াত কেইটামান নতুন বস্তু সন্নিৱিষ্ট হৈছে বিজ্ঞান মেলা আৰু এইবাৰ পোনপ্ৰথমবাৰৰ বাবে অপচাৰী নাট্য দলৰ মানে কি নাট প্ৰদৰ্শন হৈছে আৰু 1987 চনতে প্ৰথম ইয়াত পাঠশালা অধিৱেশন হৈছিল তেতিয়া মই জন্ম হোৱা নাছিল ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলো বৌদ্ধিক সমল আছে আৰু এগৰাকী জ্যেষ্ঠ সাংবাদিক আছে বজালী অঞ্চলৰ বিৰাজ কলিতা দৈনিক অসম কাকতক প্ৰতিনিধিত্ব কৰে আপুনি আৰু আপোনাৰ দৃষ্টিত কিয় বিশেষ এই পাঠশালা অধিৱেশন বিশেষ মানে মই নিউজ লাইভৰ জৰিয়তে প্ৰাইডিষ্ট এণ্টাৰটেইনমেণ্টৰ সমূহ সদস্যকে স্বাগতম জনাইছোঁ লগতে এই অসম সাহিত্য সভাৰ সমূহ সাহিত্যপ্ৰেমী আৰু দৰ্শনাৰ্থীকো মই আদৰণি জনাইছোঁ এইবাৰৰ সাহিত্য সভাৰ বিশেষ হৈছে আমাৰ যিটো জাপি বৃহৎ জাপি সেইটোৰ কাৰণে দৰ্শকে বহুত সেই জাপিটো আদৰি লৈছে আৰু জাপিটো ইতিমধ্যে আমাৰ ইণ্ডিয়া বুকছ অফ ৰেকৰ্ডছতো স্থান পাইছে তাৰপিছতে আছে আমাৰ বিজ্ঞান মেলা 1987 চনত যেতিয়া 53তম পাঠশালা সাহিত্য সভা হৈছিল তেতিয়া আছিল আমাৰ বজালীৰ পৰা দিছিলে এটা গ্ৰন্থমেলাৰ শুভাৰম্ভ হৈছিল সাহিত্য সভাৰ অধিৱেশনত আৰু এইবেলি নতুনকৈ আমি ইয়াৰ পৰা এটা বাৰ্তা দিব খুজিছোঁ বিজ্ঞান মেলাৰ জৰিয়তে যাতে উঠি অহা ল'ৰা ছোৱালী বা ছাত্ৰ ছাত্ৰীসকলে বিজ্ঞানৰ প্ৰতি বিজ্ঞান সাহিত্যৰ প্ৰতি অলপ আকৰ্ষিত হৈ যাব পাৰে তেওঁলোকে এনেদৰে আগবাঢ়ি যাব পাৰে তাৰ উদ্দেশ্যেই বিজ্ঞান মেলা এইবাৰ আৰম্ভণি কৰা হৈছে আৰু ভৱিষ্যতেও যদি এনেকৈ বিজ্ঞান মেলা সাহিত্য সভাত হৈ থাকে তেনেহ'লে সাহিত্য সভাৰ এই কিছু অগ্ৰগতি পাব আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ বজালী অঞ্চলৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক আৰু মোৰ লগত আছে গণেশ কলিতা এগৰাকী যুৱ সাংবাদিক আপোনাৰ দৃষ্টিত কি ক'ব এইবাৰ কিয় বিশেষ এই সাহিত্য সভাৰ অধিৱেশন একতা ভাতৃত্ববোধ আৰু সমন্বয়ৰ বাৰ্তা বিয়পাই স্বৰ্ণীল আখৰেৰে আচলতে ক্ষতিটো কৰিছে অসম সাহিত্য সভাৰ সপ্তমতম যি অধিৱেশন এই অধিৱেশনৰ ভট্টদেৱ ক্ষেত্ৰৰ নাম আচলতে ক'বলৈ গ'লে এই যি অধিৱেশন একক অনন্য ৰূপত
গঢ়ি তোলা বুলি আমি ক'ব লাগিব। এইকাৰণে যে অধিৱেশনৰ যদি প্ৰতিটো দিশ আমি চাওঁ তেতিয়াহ'লে বিশেষকৈ বিজ্ঞান মেলাই হওক বা জনগোষ্ঠীয় যিসমূহ পৰম্পৰা ইয়াত দেখুওৱা হৈছে বা আপুৰুগীয়া যিসমূহ মানে প্ৰদৰ্শনীত বস্তুসমূহ দেখুওৱা হৈছে, এই সঁচাকৈ আচলতে নৱপ্ৰজন্মৰ কাৰণে আৰু আহি থকা প্ৰজন্মৰ কাৰণে এইটো এটা বিশেষ বাৰ্তা বুলি ক'ব লাগিব, এক সমন্বয়ৰ বাৰ্তা, ভাতৃত্ববোধৰ বাৰ্তা। লগতে আমি যদি চাওঁ তেতিয়াহ'লে প্ৰতিটো দিন, আজি অন্তিমটো দিন, প্ৰথম দিনৰ পৰাই যিটো নামঘৰ স্থাপন কৰা হৈছে সেই নামঘৰত ভক্তি ৰাগ বৈছে। আনফালে কবিতাৰ যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে দাঁত ভঙা শব্দৰ কবিতা ইয়াতে পাঠ কৰা হৈছে। 300তকৈও অধিক কবিয়ে ইয়াতে কবিতা পাঠ কৰিছে। আনফালে গ্ৰন্থমেলাৰ দিশে যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে 5 কোটিতকৈ অধিক, 4 দিনত 5 কোটিতকৈ অধিক টকাৰ গ্ৰন্থ আচলতে ইয়াতে বিক্ৰী হৈছে। আনফালে আমি যদি চক্ৰ বিহুৰ ফালে যাওঁ তেতিয়াহ'লে চক্ৰ বিহু চাবলৈ আচলতে বহু দৰ্শকে আচলতে ভিৰ কৰিছে। আনফালে যদি আমি চাবলৈ যাওঁ জাপিৰ ফালে তেতিয়াহ'লে এই জাপিটোৱে আচলতে অভিলেখ সৃষ্টি কৰি গিনিজ বুকত ইতিমধ্যে নাম লিখিবলৈ, লিপিবদ্ধ কৰিবলৈ সক্ষম হৈছে। সমান্তৰালভাৱে যদি আমি প্ৰতিটো দিশ আমি লক্ষ্য কৰোঁ তেতিয়াহ'লে একক অনন্য আৰু এক বিশেষ গ্ৰন্থমেলা লগতে এই অধিৱেশন সাফল্যমণ্ডিত হোৱা বুলি আমি ক'ব লাগিব। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু প্ৰিয় দৰ্শক, ইতিমধ্যে আপোনালোকে দেখিছে বা শুনিছে যে তেওঁলোকে সকলো কথা সদৰি কৰিছে যে এইবাৰ অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশন কিয় বিশেষ। যিহেতু একোগৰাকী সাংবাদিক, তেওঁলোকে 5 দিন ধৰি দিনে নিশাই অহৰহ সংবাদ সেৱাত ব্যস্ত হৈ আছে আৰু সেই সূত্ৰে সকলো কথা সদৰি কৰিছে। আৰু সময় হৈছে আজিৰ অনুষ্ঠানৰ পৰা বিদায় লোৱাৰ। আৰু আপোনালোকে গম পাইছে যে এইবাৰ অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনত নিয়মীয়া বাৰ্তা আৰু নিউজ লাইভৰ তৰফৰ পৰা বিশেষ উদ্যোগ গ্ৰহণ কৰা হৈছিলে। 5 দিনেই বজালীৰ ভিন্ন প্ৰজন্মক সামৰি ইয়াতে আলাপ অনুষ্ঠান অনুষ্ঠিত হৈছিলে। আৰু আজিৰ এই সামৰণিৰ দিনত আমি সাংবাদিকৰ সকলৰ অনুভৱ জানিলোঁ। আজিৰ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।